আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই। দিশ ধৱলী বৰণ। নামঘৰৰ দবাত কোব পৰিছে। দুম দুদুম দুম দুমাদুম দুদুম দুদুম শুনা গৈছে শংখধ্বনি আৰু মৃদংগৰ বোল। আকাশ জ্যোতিষ্মান। চৌদিশৰ বৃক্ষ লতিকা মুকুলিত পত্ৰপল্লৱেৰে সুশোভিত। বিচিত্ৰ বৰ্ণশোভাৰে সজ্জিত পুষ্পৰাজীয়ে পূবৰ পৰ্বতমালাৰ পৰা সততে বৈ থকা কুৰুৱা বতাহত আপোন সৌৰভ বিয়পাই দিছে। কুৰুৱা প্ৰবহমান এই ঠাই। গেলাইৰ মাইচেনা হাতী সত্ৰৰ বাটচৰাৰ কাষত বৈত পৰিছে। সত্ৰাধিকাৰ মহাপ্ৰভুৱে লাহে লাহে বগাই হাতীৰ পিঠিত পাৰি দিয়া নতুন গদলাত বহিছে। কেঠাত বহি ঠাংৰাংডাল খামুচি ধৰিছে বৰমেধিয়ে। হাতীজনীৰ গাৰ পৰা খাৰুৱা গোন্ধ এটা বাহিৰ হৈছে। দুজনকৈ মাননীয় আৰোহীক মাইচেনাৰ পিঠিত বহুৱাবলৈ পাই গেলাইৰ মনলৈ গৰ্বৰ ভাৱ আহিছে। তাৰ গাত খাকী পোছাক, ডিঙিৰ দোল এডালত হস্তিচালনাৰ অমোঘ অস্ত্ৰ লাংচিং ওলমাই লৈছে। আহোনত বহি দোলচিত ভৰি সুমুৱাই লৈ গেলায়ে বৈত পৰি থকা হাতীজনীক উঠিবলৈ আদেশ দিছে। তাৰ পাছত আকৌ নিৰ্দেশ, ঘুম আগেত। হাতী আগবাঢ়িছে। ধনশিৰি নৈৰ পাৰে পাৰে হাতী আগবাঢ়িছে। পুৱাৰ ৰ'দজাক টানকৈ ওলাইছে। জেঠমহীয়া ৰ'দ। এজাক ৰিব ৰিব বতাহো বৈ গৈছে। এখন বিশাল সেউজীয়া চাদৰৰ দৰে দেখা গৈছে নৈকানৰ লহপহকৈ বাঢ়ি অহা আহুধানৰ পথাৰবোৰ। পূবৰ ৰ'দ পৰি দূৰণিৰ বাহনিবোৰত সেন্দুৰীয়া আৰু ধোঁৱা বৰণে ছাঁ পোহৰৰ নক্সা কাটিছে। বিশাল মসৃণ সেউজীয়াৰ মাজত হাতীজনীক আৰু ধোঁৱা বৰণীয়া দেখা গৈছে। দূৰত পানীৰ ঘাটলৈ অহা তিৰোতাবোৰে হাতীৰ পিঠিত বহি যোৱা আৰোহীসকলক ৰৈ ৰৈ চাইছে। মাজে মাজে কাষৰ ঘাঁহ বন বিৰিণা সুৰেৰে উভালি হাতীজনীয়ে নেজ লৰাই লৰাই আগবাঢ়িছে। সুধ বগা সাজ পিন্ধা গোসাঁই আৰু বৰমেধিৰ অৱয়ব ৰ'দ পৰি ক'লা হাতীৰ পিঠিত জিলিকি উঠিছে। কৰৈ গছ এজোপাৰ পৰা কেইটামান মৌখাপ চৰাই ধনশিৰি নৈৰ ওপৰেদি উৰি পাৰ হৈ গৈছে। দূৰে দূৰে কেইজোপামান এজাৰ আৰু ক'ৰবাত একোজোপা ঔটেঙা গছো দেখা গৈছে। ধনশিৰিৰ পাৰে পাৰে গৈ খাটোৱাল বিলৰ পাৰেৰে উঠি কিছুদূৰ গ'লেই ব্ৰহ্মপুত্ৰ নদীখন দেখা পোৱা যাব। ব্ৰহ্মপুত্ৰৰ পাৰতে মুৰুলীয়া মৰিয়াহোলা গাঁওকেইখন। মৰিয়াহোলা নামঘৰতে ৰাইজ গোট খোৱাৰ কথা। হাতীৰ পিঠিত বহি তালৈকে যাত্ৰা কৰিছে সত্ৰাধিকাৰ মহাপ্ৰভুৱে। মুৰুলীয়া, মৰিয়াহোলা, শিলজুৰি, কাকজুৰি, মিছামৰীয়া গাঁৱৰ ৰাইজ, বিশেষকৈ উঠি অহা ডেকাচামক মৰিয়াহোলা নামঘৰ প্ৰাংগণত সমবেত হ'বলৈ প্ৰভুৰ হৈ বৰমেধিয়ে সকীয়াই গৈছে। খাটোৱাল বিলখনৰ মূৰত আমগছ এজোপাৰ তলত এজাক নাঙঠ পিঙঠ ল'ৰা ছোৱালী দেখা গ'ল। ৮-৯ বছৰ বয়সীয়া ক'লা ক'লা ল'ৰা ছোৱালীবোৰৰ প্ৰায়ভাগৰে গাত কানি কাপোৰ নাই। যি দুই এটাই সাধাৰণ গামোচা একোখন পিন্ধিছে সেইবোৰো ফিচিকি ফিচিকি ফটা। দুই এটাই দলি ফৰমুটি মাৰি আমৰ কলি সৰাইছে। বাকীবোৰে আমৰ কলি বিচাৰি গছজোপাৰ তলে তলে লৰা ধপৰা কৰি ফুৰিছে। সিহঁতৰ ওচৰে পাঁজৰে মাটিত কিবা শুঙি ফুৰা কুকুৰকেইটাই যেতিয়া ভুকিবলৈ ধৰিলে, ল'ৰা ছোৱালীজাকে দূৰেদি গৈ থকা হাতীজনী দেখি চিঞৰি চিঞৰি গাবলৈ ধৰিলে, হাতীত উঠি পানীৰাম সবাহলৈ যায়, আলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায়। খাটোৱালৰ পাৰৰ গাঁওখন উদং। বাৰী বুলিবলৈ একোৱেই নাই। জেওৰা জপনাও নাই। মাজে মাজে দুই এজোপা আঠিয়া কলৰ গছ, ফুটুকানি আৰু বিলৰ পাৰত কেইজোপামান ভেলেও, সৰা আৰু এজাৰ গছে আছে। পুৱাৰ বেলি ওপৰলৈ উঠি গাঁওখন জিলিকাই তুলিছে। অথালি পথালিকৈ সজা একোঠলীয়া ঘৰবোৰৰ কোনোবাটোৰ ছাল উৰুখা, কোনোবাটো হাউলি পৰিব খোজা। লেপা থেপা ঘৰবোৰৰ আগচোতালত মাজে মাজে একোখন পৰঙি খেৱালি জাল মেলি থোৱা দেখা গৈছে। জাল মেলা ডাঁৰত বহি ঢোৰা কাউৰী দুজনীমানে কেলকেলাই আছে। বিলৰ পলসুৱা মাটিৰে লিপা বেৰবোৰৰ আধা দুখৰ মানলৈকে মদৰুৱা বৰণৰ দাগ স্পষ্টভাৱে জিলিকি আছে। বানপানীয়ে এৰি যোৱা দাগ। এই দাগবোৰৰ পৰাই বানপানীয়ে ঘৰবোৰ কিমানলৈকে বুঢ়াইছিল ধৰিব পাৰি।
এই পুৱাবেলাতেই দুজনী তিৰোতাই উচ্চস্তৰত টেংটেঙীয়া মাতেৰে ইজনীয়ে সিজনীক গালি সপনি পাৰি কাজিয়া কৰি থকা শুনা গৈছে। ৰ'দৰ তাপত ভাপ উৰি উৰি ওচৰৰ পৰা পচা পচা দুৰ্গন্ধ এটা ওলাই আহিছে। কুকুৰৰ ৰৌৰণি শুনি দুই এজন পুৰুষ বাহিৰলৈ ওলাই আহি হাতীজনীৰ ফালে চাই হাতীৰ পিঠিত সেয়া কোন চিনি পাই দূৰৰ পৰাই মাতিলৈ মূৰ দুৱাই সেৱা জনাইছে। কাজিয়া কৰি থকা তিৰোতা দুজনীয়েও পাচি একোটা চোতালত উবুৰিয়াই থৈ খন্তেক সময় কাজিয়া স্থগিত ৰাখি মূৰত উৰণি লৈ সেইফালে প্ৰভুক সেৱা জনাইছে। মহামাত্ৰ গোসাঁয়ে গলগলীয়া কণ্ঠেৰে গেলাইক সম্বোধি কিবা এষাৰ ক'ব খুজিলে। গেলায়ে এই সম্বোধন কাক কৰিছে একো ধৰিব নোৱাৰিলে। মহাপ্ৰভুৱে পুনৰ মাউতক সম্বোধিলে। মহামাত্ৰ এই স্থান অসুচি, হাতী লৰুৱাই নিব লাগে। যিমান পাৰি সিমান বেগেৰে পাৰ হ'ব লাগে এই স্থান। গেলায়ে স্বয়ং মহাপ্ৰভুৰ মুখৰ পৰা এনে সম্বোধন আৰু অনুৰোধ শুনি আনন্দিত হ'ল। তাৰ শিৰাই শিৰাই যেন প্ৰবাহিত হ'ল তপ্ত ৰক্তকণিকা। হাতী প্ৰায় বেগেৰেই দৌৰিবলৈ ধৰিলে। হাতীজনী ফুটুকানিৰ আঁৰ হোৱাৰ পাছত তিৰোতা দুজনীৰ কাজিয়াৰ শব্দ উচ্চগ্ৰামত ভাঁহি আহিল। হাতীৰ লৰৰ বেগত মৰো জীওঁ সু আধিকৈ টান মুঠিৰে ঠাংৰাংডালত ধৰি বৰমেধিয়ে অনুভৱ কৰিলে এই জীৱন বৰ কষ্টকৰ, বৰ কঠিন। সম্ভৱতঃ পৃথিৱীৰ আটাইতকৈ টান কামটোৱেই, অতি কষ্টকৰ কামটোৱেই হ'ল হাতীৰ কেঁথাত বহি যাত্ৰা কৰা। তেওঁ ডিঙি মেলি মেলি চাবলৈ ধৰিলে আৰু কিমান দূৰৈত ব্ৰহ্মপুত্ৰ, কিমান পৰ বাট বুলিলে পোৱা যাব মৰিয়াহোলা নামঘৰ। ওখ আহল বহল আলিবাটটোত হাতী যেতিয়া উঠিলগৈ তেতিয়া তিনিও প্ৰাণীৰ মনটো ফৰকাল হৈ পৰিল। আলিৰ দুয়োপাৰে পত্ৰহীন সোণাৰু গছবোৰ হালধীয়া ফুলেৰে জাতিষ্কাৰ হৈ যেন অভ্যাগতসকলক আদৰিবলৈ ৰৈ আছে। হালধীয়া হালধীয়া কেৱল হালধীয়া ফুলৰ সমাৰোহ। মাজে মাজে আকৌ একোটা বিশাল ছাতি মেলি যেন ৰৈ আছে বন সোণাৰু গছবোৰ। মিহি সেউজীয়া পাত আৰু পাতল ৰঙচুৱা ফুলেৰে সুশোভিত এইবোৰ গছৰ পৰা মৃদু গন্ধ বিয়পি পৰিছে। পথাৰৰ মাজে মাজে এজাৰ গছবোৰৰ কজলা পাতৰ মাজেৰেও দেখা গৈছে আলোকিত পুষ্পমঞ্জৰী। হাতীৰ পিঠিৰ পৰা দূৰৰ ব্ৰহ্মপুত্ৰৰ ওফন্দি উঠা জলৰাশি আৰু সোঁতৰ সোঁসুৱনি শুনা গৈছে। দূৰত, বহু দূৰত উত্তৰ দিশত জাহাজৰ ধোঁৱা ওলাই থকা মাস্তুলটোও দৃশ্যমান হৈছে। আলিবাটৰ কাষৰ গাঁওখন, ঘৰ দুৱাৰবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন। দীঘল দীঘল পদূলিবোৰ শাৰী কুচি সুন্দৰকৈ ৰখা। বাৰীত জেওৰা জপনা আৰু চকোৱা দিয়া। তামোল পাণৰ বাৰীৰ লগতে পিছফালে বাঁহনি কাঠনি একোডৰা, মাজে মাজে একোখন কুঁহিয়াৰণি। এই অঞ্চলৰ পথাৰবোৰত মাজে মাজে কৰৈ, এজাৰ, চিচু আৰু ঔটেঙা গছ সততে দেখিবলৈ পোৱা যায়। দূৰৈত কেতেকী চৰাই এটাৰ মাতো ৰৈ ৰৈ শুনা গৈছে। কোনো কোনো মানুহৰ ঘৰৰ জপনামুখত একোজোপা মামৈ তামোল, দীঘল পদূলিৰ দুয়োকাষে যাত্ৰা সিদ্ধি নাইবা পাতবাহাৰৰ শোভা দেখা গৈছে। এই নিৰ্মল নৈসৰ্গিক শোভাই আকৰ্ষণ কৰিছিল সত্ৰাধিকাৰ প্ৰভুক। তেওঁ ক্ৰমান্বয়ে পশ্চিম দিশলৈ আগবঢ়া পোন আলিবাটটোৰ বহু দূৰলৈকে চাই পঠিয়ালে। আলিৰ কাষৰ ওখ ওখ শিমলু আৰু পলাশৰ গছবোৰত এতিয়া ফাগুনৰ মন উতলা কৰা ৰক্তিম পুষ্পসজ্জা নাই। এজোপা বকুল গছৰ তল পাই প্ৰভুৱে বৰমেধিক মাত লগালে। বৰমেধি। হয় প্ৰভু ঈশ্বৰ। বৰ বিতুপনী গ্ৰাম। শস্য আৰু মৎস্যৰেও অনুপম যেন বোধ হৈছে আমাৰ। বৈষ্ণৱ সবনিকা ধুতি যেন লাগিছে। হয় প্ৰভু ঈশ্বৰ। ইয়াৰ বেছিভাগে কুলিতা কেওঁত। কেইঘৰমান সুতকুলীয়া মানুহো কেনিবা আছে। মহন্ত এঘৰো আছে। তেনে আহোমৰ চুলেফা গোহাঁইৰ এই দিশা যা কিয়? শুনা যায় সুতৰ পো বাপকন দাসো কমিউনিষ্ট হৈছে। সেইসকলৰ মতে বৈকুণ্ঠ নাই, নৰকৰ কথা মিছা, ইহজন্ম পৰজন্ম ভুৱা কথা। ইহজন্মই সমস্ত। চহকী আৰু দুখীয়াৰ চিনচাপ মোহাৰি সমস্ত মাটি বাৰী সকলোৱে সমানে ভগাই ল'লেই হেনো সকলো দুখৰ অন্ত পৰিব। প্ৰভুৱে কথাটো মন কৰিছেনে? এই পশ্চিম হাতীৰ চেঙেলী বৰাই ইহঁতৰ উচতনি পায়েই আপোনাৰ নিষেধ বচন নেমানি কেনেকৈ পৰঙনীয়া নামঘৰত দণ্ডী যাত্ৰা ভাওনা পাতিছিল। পশ্চিম হাতীৰ ভকতসকলো লাহে লাহে কমিউনিষ্ট হোৱা হেন পাওঁ প্ৰভু ঈশ্বৰ। বৰমেধি। তন্তুনাভ গণে তেৰাশবৰ মুখ নিঃসৃত সূতাৰে জাল গুঠি ক্ষুদ্ৰ কীট পতংগ ধৰাৰ আশা পালি ৰৈ থাকে। সেই স্বাৰ্থ নিজৰ উদৰ পূৰোৱাৰ স্বাৰ্থ।
ক্ষুদ্ৰ সুখ আশা কৰা এনে তন্তুনাভৰ জাল দ্ৰুতগামী সৰপহুৰ শিঙত লাগি ছিগি যায়। পদপিষ্ট হৈ তেনে তন্তুনাভৰ অকাল মৰণ ঘটে। লালুকিলৈ তপত পানী নালাগে বৰমেধি। বৰমেধিয়ে প্ৰভু মুখ নিঃসৃত এনে বাণীৰ গৃহাৰ্থ কি বুজিব নোৱাৰিলে। তথাপি তেওঁ আশ্বস্ত হ'ল যে প্ৰভু এই বিষয়লৈ সচেতন। অধিকাৰ প্ৰভু গৃহস্থী যদিও তিৰোতা মানুহৰ মুখলৈ নাচায়। তিৰোতা মানুহেও পোনে পোনে প্ৰভুৰ মুখ দৰ্শন নকৰে। হাতী গাঁও সোমোৱাৰ লগে লগে গাঁওখনত এটা গুণগুণনি উঠিল, উখল মাখল লাগিল। তিৰোতাসকলে মূৰৰ উৰণি দীঘলকৈ টানি ঘৰৰ বাৰাণ্ডাৰ পৰাই প্ৰভুলৈ চাইছে। গাঁৱৰ প্ৰায়বোৰ পুৰুষেই পৰিষ্কাৰ সাজপাৰেৰে নামঘৰত গোট খাইছেগৈ। গায়ন বায়নৰ দল অধিকাৰ প্ৰভুক আদৰিবলৈ অধীৰ উৎকণ্ঠাৰে ৰৈ আছে। নামঘৰৰ মজিয়া শাৰী মচি লাইখুটাৰ ওচৰত মেৰ ধৰা দলিচা পৰা হৈছে। বগা গিলিপ লগোৱা এটি গোল গাৰো, ঘূৰ ঘূৰি লগোৱা নালৰ বেতৰ বিচনী, তামোল পাণ সহিতে কাঁহৰ বৰবতা সজোৱা হৈছে। নামঘৰৰ বাটচৌৰাৰ পৰা মজিয়ালৈকে সুধ বগা চেলেং পাৰি দিয়া হৈছে। এমুঠি মাহ প্ৰসাদৰো যোগাৰ কৰা হৈছে। মৰিয়াহোলা, মুৰুলীয়া, শিলজুৰি, কাকজুৰি, ভোগদুৱাৰ, মিছামৰীয়া গাঁৱৰ প্ৰায়বোৰ মানুহেই আজি কুঁহিয়াৰণিত কোৰ মাৰিবলৈ নাইবা আহুধান নিৰাবলৈ নগৈ সত্ৰাধিকাৰ মহাপ্ৰভুক আদৰিবলৈ ৰৈ আছে। হাতী ওচৰ চাপি আহি আহি নামঘৰৰ কাষ পাইছেহি। নিজৰ অস্তিত্ব প্ৰমাণ কৰি গেলায়ে হাতীজনীক ৰবলৈ নিৰ্দেশ দিছে, ধাত। তাৰ পাছত বৈত। হাতী বৈত পৰিল। লগে লগে দবাত কোব পৰিল, দুম দুদুম দুম দুমাদুম দুদুম দুদুম। বাজি উঠিল শংখ, লগে লগে একেলগে বাজি উঠিল খোল, ভোৰতাল। হাতীৰ পিঠিৰ পৰা লাহে লাহে নামি গোসাঁয়ে পাৰি থোৱা চেলেঙৰ ওপৰত ভৰি দিলে। বৰমেধিও নামি পৰিল। গাঁৱৰ কেনিবা কলগছ বিচাৰি গেলায়ে তাৰ মাইচেনা হাতীক আঁতৰাই লৈ গ'ল। তাৰ কণ্ঠৰ পৰা আনক শুনোৱাকৈ ওলাই আহিল হাতী নিচুকোৱা গীত, পৰ্বততে আছিলি মাই লতা পাত খাই। লাইখুটাৰ ওচৰত পাৰি থোৱা মেৰ ধৰাৰ ওপৰৰ দলিচাত উপবিষ্ট হ'ল মহাপ্ৰভু সত্ৰাধিকাৰ। কাষৰ ধৰাত বহি পৰিল বৰমেধি। লগে লগে সমবেত সকলো ৰাইজে সমস্বৰে গাবলৈ ধৰিলে এটি টুটয়, মধু দান অৱদাৰণ দেৱ বৰং বৰবাৰি জলোচন চক্ৰধৰং। সমস্বৰে গোৱা এই টুটয়ৰ সুৰ নিজম আগ দুপৰতে গোটেই গাঁও বিয়পি গৈছে। ই যেন এটি কঠিন পাষাণ ভেদ কৰি ওলাই অহা শীতল নিৰ্মল জলস্ৰোত। এই প্ৰপাত, এই আকাশী গংগাৰ নিৰৱধি সোঁত যেন বৈয়ে থাকিব কালৰ পাছত কাল, অনন্ত কাললৈ। টুটয় গোৱা শেষ কৰি প্ৰায় সকলোৱেই একাগ্ৰচিত্তে চাইছে অধিকাৰ প্ৰভুলৈ। প্ৰখৰ ৰ'দত কুঁহিয়াৰতলিত কোৰ মাৰি আহুধান নিৰাই নিৰাই দেই পুৰি যোৱা ক'লা ক'লা মুখবোৰৰ তুলনাত গোসাঁইৰ তেজগোৰা গৌৰবৰ্ণ মুখশ্ৰী আৰু থুলন্তৰ শৰীৰ কোনোবা দেৱলোকৰ পুৰুষৰ যেন লগা হৈছে। প্ৰভুৰ শৰীৰৰ পৰা প্ৰতিভাত হোৱা জ্যোতিৰ তুলনাত নিজৰ শীৰ্ণকায়, কুঁহিয়াৰৰ পাতে কটা হাত, ক'লা মোলা শৰীৰৰ প্ৰভেদ কিমান সকলোৱে এবাৰ ৰিজাই চাইছে। প্ৰথমে অলপ নিস্তব্ধতা, ক্ৰমে এক গুণগুণনি শুনা গ'ল। এই গুণগুণনিত আছিল প্ৰভুৰ যশ গুণ, ঐশ্বৰিক শক্তিৰ ক্ষমতা আৰু সুন্দৰ সুঠাম চেহেৰাৰ গুণানুকীৰ্তন। সেই গুণগুণনি ক্ৰমাৎ কোৰহাল যেন লগা হৈ পৰিছে। সুন্দৰ সুশোভিত দলিচাত উপবিষ্ট হৈ সত্ৰাধিকাৰ প্ৰভুৱে শান্ত সমাহিতভাৱে ভকত বৈষ্ণৱসৱৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে। সুধ বগা চেলেং চুৰিয়াই শৰীৰ শোভা কৰিছে ভক্তগণৰ। সকলো ভক্তই শাৰী শাৰীকৈ শৃংখলাবদ্ধভাৱে ধৰাত বহি একান্ত চিত্তে প্ৰভুলৈ চাই আছে। একাংশৰ মাজত অতি ক্ষীণ স্বৰত কিবা আলোচনাও চলি আছে। প্ৰভু ঈশ্বৰৰ দৃষ্টি ৰাইজৰ ওপৰত পৰাৰ লগে লগে ৰাইজৰ মাজত উঠা গুণগুণনি বন্ধ হৈ গ'ল। কিন্তু তাৰ মাজতে এঠাইত তেৰাৰ দৃষ্টি নিবদ্ধ হৈ গ'ল। খন্তেক পৰ টভক মাৰি তেওঁ এজন ভক্তৰ ওপৰত চকু ফুৰালে। এইজন ভক্তৰ গাত মিৰ্জাই চোলা, মূৰত ফচৌ।
অধিকাৰ প্ৰভুৱে এনে দৃষ্টিকটু সাজপাৰ ভক্তসকলৰ মাজত আগেয়ে প্ৰত্যক্ষ কৰা নাই। সেয়ে তেৰাই মনে মনে বৰমেধিক সুধিলে, বৰমেধি, ই মান নে মৰাণ? এনে বসন পৰিধান কৰে যে? বৰমেধিয়েও অন্ততঃ নামঘৰৰ ভিতৰত ভকতৰ এনে বসন আগেয়ে কাহানিও দেখা নাছিল। তেওঁ মনে মনে উত্তৰ দিলে, নাম বগাই শুনা যায় এওঁ তাম তুলসী নমনা ভকত। মুৰুলীয়া গাঁৱৰ ৰচী গাঁওবুঢ়া থিয় হৈ ৰাইজক সত্ৰাধিকাৰ মহাপ্ৰভুৰ এই আগমনৰ কথা সবিস্তাৰে কৈ তেৰাৰ শ্ৰীমুখ নিঃসৃত প্ৰবচন একান্ত মনে শ্ৰৱণ কৰিবলৈ আহ্বান কৰিলে। লগে লগে মৰিয়াহোলা গাঁৱৰ পকাৰাম গাঁওবুঢ়াই সদৌতিকে গুৰুৰ শ্ৰীচৰণত অষ্টাংগ প্ৰণাম কৰিবলৈ ক'লে। বিপুল হৰিধ্বনি আৰু সত্ৰাধিকাৰ প্ৰভুৰ আশীষ অঞ্জলিৰ পাছত পুনৰ সকলো নিজ নিজ আসনত বহিল। বৈষ্ণৱগণ, গুৰুৰ প্ৰতি তোমৰা খবৰ অচলা ভক্তি দেখি আমি পৰম আহ্লাদিত। অধিকাৰ প্ৰভুৱে তেৰাৰ কণ্ঠৰ পৰা এনে সুমিষ্ট বচন নিৰ্গত কৰাই আকৌ এবাৰ ভক্তসকলৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে। ভক্তসকলেও গুৰুৰ মুখৰ পৰা এনে প্ৰশংসাসূচক বাণী শুনি ভক্তিত গদগদ হৈ পৰিল। গৌৰময় কান্তিময় তাতে সমস্ত মুখমণ্ডল উদিত সূৰ্যৰ আভাৰ দৰে জকমকাই উঠিছে। দুটি তীৰবিৰাই থকা উজ্জ্বল চকু আৰু দুয়ো ওঠৰ মাজত বিৰিঙি পৰা হাঁহিটিয়ে সকলোকে সন্মোহিত কৰিছে। এই মুখশ্ৰী দৰ্শন কৰি অনেকেই স্বয়ং ভগৱানক সাক্ষাতে পোৱাৰ আনন্দত আত্মহাৰা হৈ উঠিছে। কিছু সময় নীৰৱে থাকি প্ৰভুৱে পুনৰ আৰম্ভ কৰিলে। অনেক পুণ্যৰ ফলত শত সহস্ৰ পুণ্যৰ বলতহে এই মানৱী জীৱন পায়। পূৰ্বজন্মত কৰা শত সহস্ৰ পুণ্যৰ ফলস্বৰূপেহে এই নৰতনু প্ৰাপ্ত হয়। কলিকালত তোমৰা সবে এই নৰতনু পাই ধন্য হৈছা। যুগে যুগে অনেক ঋষিমুনিৰ যাগ যজ্ঞ তপস্যাৰ ফলত এই ভাৰতবৰ্ষ ধন্য হৈ আহিছে। তেৰাসৱৰ কঠোৰ সাধনাৰ বলত মনুষ্যই অনন্ত ৰত্নলোভী বৈদিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ, আসন ভাষণ, সেৱা শুশ্ৰূষা আদি অসংখ্য গুণৰ ভাগ গ্ৰহণ কৰিবলৈ পাইছে। এনে ধৰ্মগুণেইহে মানৱী জীৱন সফল কৰে। পাছে আমাৰ পৰম বান্ধৱ ভকত বৈষ্ণৱগণ, তোমৰা সবৰ মাজত এতিয়া কমিউনিষ্ট নামৰ দানৱ এতিয়াও বিচৰণ কৰি সবাৰে বুদ্ধিভ্ৰষ্ট কৰিব খুজিছে বুলি আমাৰ কৰ্ণগোচৰ হৈছে। ই যৱনৰ আক্ৰমণতকৈও মাৰাত্মক। এই মহাব্যাধিয়ে বিস্তাৰ লাভ কৰিলে সবাকে ধ্বংস কৰে বুলি আমাৰ ভয় হৈছে। গোসাঁই ব্ৰাহ্মণ গুৰুকুলক এই দানৱে শ্ৰম বিমুখ পৰজীৱী আখ্যা দি সবাকে পথভ্ৰষ্ট কৰিব খুজিছে। বেদ উপনিষদৰ সূক্তসমূহত এনে কুৎসা ৰটনাকাৰী নিন্দুক হবৰ পৰিণাম কি, সেই কথা মহাবিদ্যাধৰ মহাজ্ঞানী অৱতাৰী পুৰুষগণে স্বয়ং ভগৱানৰ মুখ নিঃসৃত সকলো বাণী লিপিবদ্ধ কৰি গৈছে। সত্ৰাধিকাৰ প্ৰভুৱে এইবাৰ ভক্তসকলৰ প্ৰতিক্ৰিয়া কি তাক চাবৰ নিমিত্তে কিছু সময় নীৰৱতা অৱলম্বন কৰিলে। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ ৪ৰ্থ খণ্ডটি শুনিলে। সত্ৰাধিকাৰ আৰু বৰমেধিৰ চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে অৱনী বৰা আৰু উৎপল বৰাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ
এই একে সময়তে।